তো ফাইনেলি এতিয়া মই বিন্দাস ভিডিঅ' এটা দিবলৈ এইটো কাৰণে আহিছোঁ টেঙা নিদিয়া যেতিয়া মই বেয়াকৈ কিবা কিবি কওঁ মানুহবিলাকে মোক বেয়া বেয়া কমেণ্ট দিয়ে কাৰণ পিকে টেঙা নিদিয়া হয় বেয়াকৈ কয় কিন্তু টেঙা নিদিয়া এতিয়া এনেকুৱা এটা চৰিত্ৰ মানে মই উদঙাবলৈ আহিছোঁ যি চৰিত্ৰৰ কাৰণে মই একদম বহুত দূৰৰ পৰা নিমন্ত্ৰিত অতিথি লৈ আহিছোঁ কাৰণ আপোনালোকৰ ভিডিঅ'টো মই দেখুৱাবৰ কাৰণে কাৰণ তাৰ মানে মুখৰ যিটো মিঠা মাত দি পেলাই মানুহক বেয়া ব্যৱহাৰ কৰে সেই মিঠা মাতৰ সুৰটোত তাৰ যে কিমান এটা পেটত যে আমাৰ ব্ৰেইনত যে অসুৰৰ ৰূপ এটা সোমাই আছে সেই ৰূপটো দেখুৱাবৰ কাৰণে আপোনালোকক মই পথাৰত আহিছোঁ মানে কি জানে তাৰ মুখখন মানে ইমানেই চোৱা আৰু ভিডিঅ'টো শুনিলে গম পাব তাৰ মাক বাপেকৰ আগতে সি জিনচাক কয় মানে জিনচাক শব্দটো মই শুনাই দিম যিটো কথা মই ক'বলৈ একচুৱেলি মই নাজানো দাঁত ছিগি যাব নাকৰ আগত মোবাইলটো নিনিয়ে মোৰ সন্মুখত দেখে কেমেৰামেনটো ঠিক নহয় এইটো এই অসভ্যালিৰ কাৰণে 1 মিনিট ৰাখি থ ঠিক শুনি ল এইটো টেঙা নিদিয়া হেৰি চা মুখৰ ভইচ চা শুন এইটো এনেকুৱা এটা যিটো শব্দ কৈছে তাৰ 2 লাখ নে 3 লাখ কিবা এটা ছাবস্ক্ৰাইব আছে মই নাজানো তাৰ আধাখিনিয়ে বুজি পাওক যে ইয়াৰ চৰিত্ৰটো কেনেকুৱা ইয়াৰ মুখৰ ভইচটো কেনেকুৱা এটা লিখিছ লাম্বাকৈ বিতৰণ দিম যদি ইউটিউবত তই কি বুলি ভাব ইউটিউবত আহি পেলাই তই 2টামান ছাবস্ক্ৰাইব পোৱাৰ কাৰণে তই কি অসমৰ কি ভাৰতৰ কি প্ৰধানমন্ত্ৰী নে অসমৰ মুখ্যমন্ত্ৰী হ'ল বুলি ভাবিছিলে সেইটো কালি পঢ়ি পোৱালি ইউটিউবটো নতুনকৈ খুলিছে তোৰ অকাতটো দেখুৱাই দিলে অৰ্থাৎ তই ফোন কৰিবলগীয়া হৈ গ'ল তোৰ 4-5 লাখ ছাবস্ক্ৰাইব থাকোঁতে তই কি ভাল কৰিলি একে মুখৰ ভইচটো অকণ ভালমতে কৰ ইমান বেয়া কথা কৈ পেলাই ইউটিউবত চব পপুলাৰ হ'ব পাৰে কিন্তু তোৰ নিচিনা অসভ্যালি নকয় চব ৰিগেলত যায় সেইকাৰণে সিহঁতৰ ছাবস্ক্ৰাইববিলাক কম তোৰ নিচিনা অসভ্যালি মাকক ধৰি গালি দিয়া শিখৰটো খাই লওঁ নেকি তোৰ শিখৰটো খাই লওঁ কাটি দে আৰু কেমেৰাটো অলপ ভালমতে মেম ইয়াক আৰু কিছুমান দিবলৈ আছে ভিডিঅ'টো এবাৰ ভালমতে শুনক এই কথা আপোনালোকে ভিডিঅ'টো এটা কথা মন কৰিছেনে যেতিয়া সি বেয়া শব্দকেইটা কৈ আছে তাৰ বেকগ্ৰাউণ্ডত কিবা মাইকী মানুহ আৰু মতা মানুহৰ মাত শুনিছোঁ অৰ্থাৎ সি কেনেকুৱা ঘৰতে আছে নে বেলেগৰ কোনোবা গাৰ্লফ্ৰেণ্ড কাৰ লগত আছে নাজানো কিন্তু তাৰ বেকগ্ৰাউণ্ডত কোনো মানুহ আছে আৰু মানুহখিনি থাকোঁতেও সি এনেকুৱা কিছুমান ৱৰ্ড মানে অশ্লীল ভাষা কিছুমান কয় তেনেকুৱা অশ্লীল ভাষা কৈ পেলাই ময়ো ছাবস্ক্ৰাইব বঢ়াই ময়ো টকা পইচা ঘটিব পাৰোঁ কিন্তু পাপৰ ধন বেছি দিন নাযায় সেইকাৰণে আপোনালোকক বুজাইছোঁ এনেকুৱা কিছুমান মানুহক আপোনালোকে লাইক কৰক বা ছাপোৰ্ট কৰক যিখিনি মানুহে মুখত ভাগৱতৰ নাম লৈ বা নাম গাই পেলাই যিখিনি ভিডিঅ' বনায় সিহঁতক ছাপোৰ্ট কৰক এইবিলাক অসভ্য ননচেন্সৰ নিচিনা মানুহক আপোনালোকে ছাপোৰ্ট নকৰিব তই কেমেৰালৈ চা তই ওলাই কেমেৰা ভালমতে মা তোকো দিম সেইকাৰণে কথাটো বুজি ল'ব যে টেঙা নিদিয়া মুখৰ ভইচ আৰু বেকগ্ৰাউণ্ডত কোন আছে মই নকওঁ কাৰণ সি যিটো অশ্লীল ভাষা মানে মোবাইলত কৈছে মই শুনাই দিয়াৰ কাৰণে চৰি বেয়া নাপাব কাৰণ মানে নুশুনালেও নহয় কাৰণ এনেকুৱা শব্দ শুনি মানুহে যদি ইমানখিনি ছাবস্ক্ৰাইব কৰিব পাৰে তেন্তে পিকেও ইমান তল মই চাগে নেযাম নহয়নো কাৰণ মই বেয়া কথা নকওঁ কাৰণ কালি পঢ়ি পোৱালি মানে সৰুতে টকাকৈ আমাৰ হাতত পাইছেতো সেইকাৰণে আলে বালে বকিছে অহংকাৰ পতনৰ মূল আৰু বেছি দিন নাইও তাৰ চেনেলটো হেক হ'বই ইফালে জেছবিয়ে খৰ মাৰিয়ে আছে জেছবিক এই ভিডিঅ'টো অলৰেডি জেছবিয়ে বনালেও কিন্তু জেছবিক টক্কৰ দি থকা মানুহ গোটেইখিনিয়ে অলৰেডি গম পাই আছে আৰু মই বেছি নকওঁ কাৰণ তোৰ যিটো ভইচ মোৰ নিজেও ভয় লাগে কাৰণ আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ ল'ৰাই ইমান বেয়া শব্দ কেতিয়াও নকয় তই যদি ক তেতিয়া তোৰ পৰা মাতটো শুনি বেলেগে চাগে ক'ব পাৰে সেইকাৰণে কৈছোঁ বাবা ভাল হ বিশেষকৈ মাৰে যদি এই ভিডিঅ'টো পায় তোৰ মাৰে যদি কথাটো শুনে তেতিয়া তোৰ নিজৰ সন্তান বুলি ক'ব মায়ে চাগে লাজ পাব নিজে মানে বাধ্য হৈ গ'লোঁ যেতিয়া সি এই শব্দ অশ্লীল ভাষাখিনি কৈ আছিলে তাৰ বেকগ্ৰাউণ্ডৰ বোলে ফেমিলি মানুহ কোনোবা আছিলে কিন্তু মই ভাবোঁ কি মানে কি এনেকুৱা এটা অশ্লীল ভাষাত ফেমিলি মানুহটো থকাটো একেবাৰে অসম্ভৱ ই মানে কিহৰ কাৰণে ইমানখিনি মানে শব্দ মানে হেৰি মানে কৰিলে কেমেৰামেনটো অকণ ষ্ট্ৰং হৈ থাক তেতিয়া সেইকাৰণে জেগাত পাব তই লৈ নাথাকিবি মোৰ গৰুজনীও বেয়া আছে এইটো অসভ্যৰ কাৰণে মোৰ চেচ মই বেছি আৰু ভিডিঅ' নবনাওঁ চুলি যেনেকৈ কেংকুৱাংকৈ হৈ আছে তোৰ মাথা ঘিউখিনিও কেংকুৱাকৈ হৈ গ'ল সেইকাৰণে তই খুব ডক্টৰৰ ওচৰলৈ যা খুব ধুনীয়াকৈ চেকআপ কৰ কৰি পেলাই তই মেইন লাইনলৈ গুচি আহ মই মানে এতিয়াহে গম পালোঁ তোৰ ছাবস্ক্ৰাইববিলাক কিয় বাঢ়িছে মানে বেয়া কথা কওঁ যে সেইটো কাৰণে কিন্তু পিকে বেয়া কথা ক'বলৈ নাযায় আৰু এডালৰ সৈতে কাটি দিয়ে এডালৰ ভিডিঅ' বনাই নিজৰ মুখখনে ছোৱালী ঠিক আছে